মই ধূপগুৰিৰ পৰা কদুমণিলৈ যেতিয়া আমি এটা ৰেলী কৰি আহি আছিলোঁ, আমাৰ এটা দলীয় ৰেলী আছিল, প্ৰায় 5,000 মানুহে অধিকাৰ যাত্ৰাত ৰেলীত আছিলোঁ। আৰু যেতিয়া আমি ধূপগুৰিৰ পৰা খোজকঢ়া আৰম্ভ কৰোঁ, তেতিয়া আসৰ নামাজৰ সময় প্ৰায় হৈছিল। আমি ভাবিছিলোঁ যে আমি কদুমণিলৈকে গৈ কদুমণি জামে মছজিদত নামাজ পঢ়িব পাৰিম। কিন্তু যেতিয়া কদুমণি পোৱাৰ অলপ আগতে যেতিয়া দেখিলোঁ বেলি প্ৰায় ৰঙা হৈ গৈছে, তেতিয়া মই দেখিলোঁ যে কদুমণি গৈ পাওঁতে পাওঁতে আসৰ নামাজৰ সময় নাথাকিব, বেলি ৰঙা হৈ গৈ আছে। তেতিয়া ওচৰে পাঁজৰে 2-4জন লোকক সুধিলোঁ যে ইয়াতে ওচৰত মছজিদ আছে নেকি? কৈছোঁ না, ইয়াত আৰু মছজিদ নাই, মছজিদ পিছত থাকি গ'ল। এতিয়া কদুমণি বজাৰত গৈহে তাত মাদ্ৰাছাৰ মছজিদহে পোৱা যাব। মই দেখিলোঁ যে এইখিনি যাওঁতে প্ৰায় 5-10 মিনিট লাগি যাব। আৰু এই 5-10 মিনিট পিছত মানে সেইখিনি পাওঁতে পাওঁতে আসৰ নামাজৰ সময় পাৰ হৈ যাব। এই ৱক্তৰ কথাটো যিসকল নামাজী মানুহ তেওঁলোকে ভালকৈ জানে, বা যিসকল মানুহ নামাজ পঢ়ে তেওঁলোকে ভালকৈ জানে নামাজৰ যিটো ৱক্ত বা সময়সীমা। আসৰ নামাজৰ সময়সীমাটো মগৰিবৰ বেলি ডুবাৰ প্ৰায় 23 মিনিট আগলৈকে থাকে। 23 মিনিট আগৰ পৰা যেতিয়া বেলি ৰঙা হয় তেতিয়া কিন্তু এইটো মক্ৰুহ ৱক্ত, সেই সময়ত কোনো নামাজ পঢ়িব নালাগে। গতিকে মই যেতিয়া দেখিছোঁ মক্ৰুহ ৱক্ত প্ৰায় লাগি গ'ল, তেতিয়া মই ওচৰত মছজিদো নাই, 2-4জনক সুধি পেলাই মই তেতিয়া ৰাস্তাৰ কিনাৰতে মোৰ লগত জায়নামাজ থাকেই, মই তাতে নামাজটো মই পঢ়ি দিলোঁ। আৰু মই এইটো কালি বুলিয়েই নহয়, আগে পিছে মই এইটো বহুত এনেকুৱা কৰোঁ। সেইকাৰণে মোৰ গাড়ীত মই জায়নামাজ বা মুছাল্লা মোৰ গাড়ীত মই লগত সদায় ৰাখোঁ। কেতিয়াবা এনেকুৱা কোনো ঠাইত যদি মই যাওঁ, যি স্থানত এনেকুৱা 15-20 কিলোমিটাৰ 25 কিলোমিটাৰত কোনো মছজিদ নাথাকে আৰু নামাজৰ সময় যদি উকলি যোৱা এনেকুৱা এটা সময়সীমা আহি যায়, তেতিয়া মই সেই তেনেকুৱা ঠাইত আগে পিছেও মই বহুবাৰ এনেকুৱা হৈছে যে মই ৰাস্তাৰ কিনাৰত গাড়ী ৰখাই তাতে ক'ৰবাত মোৰ নিজৰ মুছাল্লাত নামাজ পঢ়ি লৈছোঁ। বা ৰাস্তাৰ কিনাৰত যদি অলপ পথাৰত মুকলি চাফা জাগা পাওঁ, তাতো মই মুছাল্লা পাৰি নামাজ পঢ়িছোঁ। এনেকুৱা বহুত সময়ত হয়। কালিও মই নামাজৰ ৱক্ত একেবাৰে পাৰ হৈ গৈ আছে কাৰণে মই তাত নামাজটো পঢ়িলোঁ। আৰু এইটো কোনোবাই যদি এইটো ফটো মাৰিছে বা ভিডিঅ' কৰিছে, কৰি প্ৰচাৰ কৰি দিছে, এই কথাটো মই নাজানো বা মোৰ এইটো ইচ্ছাও নাছিলে। আৰু আগে পিছে বহুত মই এনেকুৱা নামাজ ৰাস্তাৰ কিনাৰত বহুত পঢ়িছোঁ য'ত মছজিদ নাই, বা মছজিদ গৈ পাওঁতে পাওঁতে নামাজৰ ৱক্ত নাথাকিব। আৰু এটা কথা মই মুছলমান হিচাপে বিশ্বাস কৰোঁ যে নামাজৰ ৱক্তৰ ভিতৰত নামাজ পঢ়াটো ফৰজ। ৰাজনীতি কৰোঁ, আমি ঘৰৰ কাম কৰোঁ, যি কাম কৰোঁ, সামাজিক কাম কৰোঁ, কিন্তু ৱক্তৰ ভিতৰত নামাজ পঢ়াটো ফৰজ। এইটো ৱক্তৰ ভিতৰত আদায় কৰিবই লাগিব। তাৰ পিছত বেলেগ কাম। নমাজৰ সময়ৰ ভিতৰত নামাজ। বহুত আমি দেখা পাওঁ বহুত নেতা, তেওঁলোকে যদি কিবা সভা সমিতি কৰিছে, ৰাজনীতি কৰিছে, নমাজ 2 ৱক্ত 3 ৱক্ত পাৰ হৈ গৈছে, তেওঁলোকৰ খবৰ নাই। হয়তো মিটিং চিটিং কৰি গৈ নামাজ পঢ়ে য'ত ৱক্ত পাৰ হৈ গ'ল। আৰু এইটো যিসকল মুছল্লি, যিসকলে তবলিগ কৰে, তেওঁলোকে এই বয়ানটো কৰে যে 1 ৱক্ত নামাজ কাজা কৰিলে 80 হুকবা জাহান্নামত যাব লাগিব, যিটো হাদিছত আছে। আৰু 80 হুকবাটো কিমান কোটি কিমান লাখ বছৰ, এই কথাটো তবলিগৰ মানুহে বয়ানত কৈ থাকে। কিন্তু এই কথাটো ময়ো ভয় কৰোঁ যে পৰাপক্ষত যাতে মোৰ দ্বাৰা কোনো ৱক্তৰ নামাজ কাজা নহয়, মই চেষ্টা কৰোঁ মোৰ লগত মই মুছাল্লা ৰাখোঁ। এইটো কোনো নাটক নহয়, কোনো ৰাজনৈতিক স্বাৰ্থত নহয়, ভোটৰ কাৰণে নহয়। আৰু মই এইটো নাভাবোঁ যে মই নামাজ পঢ়োঁ এইটো কাৰোবাক দেখুৱালেই, কোনোবা ফটো দিলে মই ভোট বেছি পাম, মই নামাজি, এইটো এনেকুৱা মই নামাজ পঢ়োঁ মানুহে জানেই। কোনোবাই জানক নাজানক সেইটোলৈ মোৰ ৰাজনীতিৰ লগত নামাজৰ সম্পৰ্ক নাই। মই মুছলমান হিচাপে পৰকালত বিশ্বাস কৰোঁ, আল্লাহক ভয় কৰোঁ, মই নামাজ পঢ়োঁ। কোনোবাই ফটো মাৰি দি দিছে, এইটো মই নাজানো, এইটো মোৰ উদ্দেশ্যও নাছিল। মই এনেকুৱা নেতাও দেখিছোঁ আগে পিছে যিসকলে তাৰাবি নামাজ পঢ়ে, সেইটো দেখুৱাবলৈ আগত কোনোবা কেমেৰামেন ফিটিং কৰি থৈছে, আৰু তেওঁ নামাজত নিজৰ চিজদাৰ জেগাত চাই থাকিবলৈ তাত চোৱাতকৈ কেমেৰাৰ ফালে চাই আছে, ৰুকু কৰি উঠি পেলাই মাথাৰে ইংগিত দিয়ে কেমেৰা যাতে তেওঁ অন কৰিবলৈ। এইবিলাকো দেখিছোঁ। সেইবিলাক হ'ল মানুহক দেখুওৱা যে মই নামাজ পঢ়োঁ। আৰু গতিকে নামাজ পঢ়াটো কোনো ৰাজনৈতিক হাতিয়াৰ হ'ব নোৱাৰে, বা আমাৰ মুছলমান ভোটাৰসকলক মই নামাজ পঢ়োঁ এইটো দেখুৱালেই ভোট বেছি দিব, বা মই এইটো দেখুৱাব লাগিব, এনেকুৱা উদ্দেশ্যত মই জীৱনতো নামাজ নপঢ়োঁ। মই সৰুৰে পৰাই নামাজ পঢ়োঁ, বা এইটো প্ৰত্যেক মুছলমানে পঢ়িব লাগে। মই সময় যদি পাৰ হৈ যাবলৈ মোৰ তেতিয়া চটফট লাগে, মই যিকোনো ঠাইত হওক, যদি ওচৰত মছজিদ নাই, কোনো ঘৰত সুবিধা নাই, মই লাগিলে ৰাস্তাৰ কিনাৰত হওক, কোনোবা পথাৰত হওক, ফিল্ডত হওক, মোৰ লগত মুছাল্লা থাকে, মই নামাজ পঢ়ি দিওঁ। এইটো আগে পিছে কৰোঁ, ৰাজনীতিৰ লগত মোৰ কোনো সম্পৰ্ক নাই। গতিকে এই বিষয়টো লৈ যিসকলে ট্ৰোল কৰি আছে, মই তেওঁলোকক এটা আহ্বান জনাম যে ধৰ্মীয় এটা উপাসনা নামাজ লৈ আপোনালোকে ট্ৰোল নকৰিব। কোনোবাই আপোনালোকে যদি নামাজ পঢ়ে ভাল কথা, পঢ়া নাই বেলেগ কথা, ৰাজনীতিৰ লগত এই কথাটো সম্পৰ্কিত নকৰিব, মই সকলোকে আহ্বান জনাইছোঁ। নষ্ট হৈ গ'ল।